হাই ফ্ৰেণ্ডছ, আজি কোল্ড কফিৰ ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো একদম চিম্পল হয় আৰু ট্ৰাই কৰি আপোনালোকে চাবচোন। যদি চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। এতিয়া এটা চচপেনত অলপ পানী গেছত মই উঠাই দিলোঁ আৰু পানীখিনি বইল হ'বলৈ দিলোঁ আৰু এটা বাতি তাৰ ওপৰত দি যিটো আমি ডেইৰী মিল্ক খাওঁ সেইটো পিচ কেইটামান মই এনেকৈ বাতিটোত গৰম হ'বলৈ দিলোঁ। এনেকৈ অলপ সময় লৰাই থকাৰ পাছত চকলেটৰ টুকুৰাকেইটা গলিবলৈ ধৰিলে আৰু এটা লিকুইড ফৰ্মলৈ আহিলে আৰু এনেকৈ লৰাই থকাৰ অলপ সময় পাছতে চকলেট চিৰাপ টাইপৰ হ'বলৈ ধৰিলে। এয়া দেখিছেনে, চকলেট চিৰাপ টাইপৰ হ'লে। আৰু মই এনেকৈ চৰবতৰ দুটা গিলাচ লৈছোঁ আৰু চকলেট যিটো চিৰাপ বনাইছিলোঁ এনেকৈ গিলাচটো চাৰিওফালে এনেকৈ দি ল'লোঁ যাতে দেখিবলৈ ভাল লাগে। ৰেষ্টুৰেণ্ট ষ্টাইলত যাতে কোল্ড কফিখিনি বনাব পাৰোঁ তাকেই দেখাবলৈ লৈছোঁ। এনেকৈ চাহ চামুচেৰে মই এনেকৈ 4 চামুচ কফি পাউডাৰ ল'লোঁ আৰু চাহ চামুচেৰে 4 চামুচ মই চেনি ল'লোঁ আৰু এইখিনি মই মিক্সিত একেবাৰে মাৰা নাই, অলপ সময় মূৰে মূৰে এনেকৈ মিক্সিটো চলাই দিলোঁ। এতিয়া কফি আৰু চেনিৰ মিশ্ৰণটো ধুনীয়াকৈ হৈ গ'ল। তাতে মই 4 পিচ আইচ কিউব দি ল'লোঁ। দি এনেকৈ আকৌ মেচিনটো চলাই দিলোঁ। দিয়াতে এনেকৈ ধুনীয়া এটা পেষ্ট এনেকৈ 3-4 বাৰমান দিয়াৰ পাছত এটা আৰু এতিয়া কফি বনাবৰ কাৰণে ৰেডি হৈ গ'ল। এতিয়া মই ফ্ৰিজত ভৰাই থোৱা গিলাচ দুটা উলিয়াই ল'লোঁ আৰু তাতে 4 পিচকৈ মই আইচ কিউব দি ল'লোঁ আৰু তাতে মই গৰম কৰি ফ্ৰিজত ভৰাই ৰখা ঠাণ্ডা গাখীৰ আধা গিলাচ দুটাত দি ল'লোঁ আৰু যিটো পেষ্ট বনাইছিলোঁ সেইখিনিও গিলাচটো ভৰ্তিকৈ এনেকৈ দি ল'লোঁ। যিখিনি তলত ৰৈ গৈছিল সেইখিনিও মই ওপৰত এনেকৈ দি ল'লোঁ। এতিয়া অলপ চকলেট চিৰাপ ৰখি গৈছিলে সেইখিনি ওপৰত এনেকৈ সজাই দিলোঁ। আৰু আমুল ক্ৰীম অলপ এনেকৈ এটা বাতিত ভালকৈ ফেটি ল'লোঁ আৰু ওপৰত এনেকৈ সজাই দিলোঁ। কোল্ড কফিৰ ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন।